পহিলা বহাগৰ শুভকামনা শুভেচ্ছা প্ৰতিগৰাকী প্ৰাগৰ দৰ্শকক হয় আজি পহিলা বহাগ মানুহ বিহুত নামঘৰ মন্দিৰত শৰাই খলিতা আগবঢ়াই কুশল মংগল কামনা কৰিছে ৰাজ্যবাসীয়ে ৰাজ্যজুৰি ৰঙালীৰ ব্যাপক উৎসাহ উদ্দীপনা আৰু হেপাহৰ বিহুটিক আদৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্যাপক আয়োজন কৰা হৈছে ঢোলৰ গুমগুমনিত মুখৰিত সমগ্ৰ ৰাজ্য ৰঙালীৰ ৰঙত ৰাজ্যবাসীৰ লগতে মতলীয়া প্ৰবাসী অসমীয়াও ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমীয়াৰ বাপুতিসাহোন ৰঙালী বিহুক উৎসাহৰ সীমা নাই প্ৰতিগৰাকী অসমীয়াৰ ৰাজ্যৰ চৌদিশে এতিয়া কেৱল ৰঙালীৰ আনন্দ গতিকে পহিলা বহাগক আদৰিলে ৰাজ্যবাসীয়ে অলেখ হেপাহ অলেখ সপোন অনাগত বৰ্ষৰ অসমীয়া নতুন বৰ্ষৰ আৰু প্ৰকৃতিৰ ৰূপ ফলাই এইটো সময়ত লঠঙা গছবোৰত ফাগুনৰ ৰাসুৰ মুহাৰি সেউজীয়া হৈ পৰে গছলতিকা আৰু এই বহাগ নাচুনতে লাগিব Hey
করুণাময় হরি হে করুণাময় ও প্রথমে প্রণামু ব্রহ্ম রূপিহনা গণহে গতিকে সেয়া আছিল শিৱসাগৰত উদযাপিত হোৱা ৰঙালী বিহুৰ কিছু দৃশ্যাংশ।